নমস্কাৰ প্ৰিয় বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ। তো আজি আপোনালোকৰ আগত আকৌ কেইখনমান গাড়ী দেখাম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। তো যোৱা ভিডিঅ'টো বহুতে ফোন কৰি আছিলে। তো আজি মই আপোনালোকৰ আগত দেখাম বেলেনো ৱেগনাৰ। একদম কম চলা বেলেনো আছে, ৱেগনাৰ আছে। তো এইখন চাওক, 2020 চনৰ বেলেনো চিগমা হয়। যদি কোনোবাই বেলেনো ল'ব বিচাৰে তেনেহ'লে এইখন বেলেনো ল'ব পাৰিব। 2020 খুব ধুনীয়া কণ্ডিশ্যনত আছে গাড়ী। তো এইটো কালাৰো খুব ধুনীয়া হয়। তো গাড়ীৰ নাম্বাৰটো চাওক, 1911, খুব ধুনীয়া নাম্বাৰ। যদি আপোনালোকে বেলেনো এখন ল'ব বিচাৰে তেনেহ'লে এইখন নতুন আহিছে, আপোনালোকে ল'ব পাৰিব। যদি ৰিফাইনেন্স কৰে আপোনালোকে 1,20,000 1.5 লাখ টকা ডাউন পে'মেণ্ট দিলে আৰামছে ওলাই লৈ যাব পাৰিব। খুব ধুনীয়া গাড়ী। তো ইণ্টেৰিয়ৰটো দেখাই দিছোঁ, চাই লওক আপোনালোকে। গাড়ী বহুতেই ধুনীয়া আছে, পূৰা গেৰেণ্টি থাকিব। আৰু 2020 এইবিলাক গাড়ী একো প্ৰব্লেমেই নাপায় আপোনালোকে। তো বেকফালে দেখাই দিছোঁ চাওক, খুব ধুনীয়া হয়। তো AC, পাৱাৰ ষ্টাৰিং, পাৱাৰ উইণ্ডো, এক্সট্ৰা কৰি আপোনালোকে LCD লগোৱা আছে, ধুনীয়া ডাঙৰ LCD। তো খুব ধুনীয়া হৈ আছে। আপোনালোকে আহক, বাহেটা চাৰিআলি আহি আমাক ফোন কৰিলে পাই যাব আমাৰ ডিলাৰত। তো গাড়ী গেটআপটো চাওক, লুক চাওক, ক'তো এটা স্ক্ৰেচ নাই গাড়ীখনত। তো যদি আপোনালোকৰ গাড়ীখন চাই ভাল লাগে তেনেহ'লে স্ক্ৰীনত মোৰ নাম্বাৰটো আহি আছে, মোৰ নাম্বাৰত আপোনালোকে যোগাযোগ কৰক। আৰু বহুতেই ফোন কৰিলে মই ভিডিঅ'বিলাকত প্ৰায় কৈ দিওঁ আপোনালোকে ৰিফাইনেন্সত কি ডকুমেণ্টছ লাগে বুলি সুধি থাকে। তো যদি আপোনালোকে ফাইনেন্স কৰে আপোনালোকৰ আধাৰ কাৰ্ড লাগিব, পেন কাৰ্ড লাগিব, বেংক পাছবুক, চেক পাত, এই 4টা ডকুমেণ্টছ থাকিলে আৰামছে হৈ যাব। তো বাকী ভোটাৰ ID নহ'লেও ইমান প্ৰব্লেম নহয়। তো বাকী এই 4টা ডকুমেণ্টছ থাকিলে আৰামছে আপোনালোকে ওলাব পাৰিব। গোটেইবিলাক কাম আমি কৰাই দিম। নাম ট্ৰেন্সফাৰ, ইঞ্চুৰেঞ্চ, পলিউশ্যন, ফাইনেন্সৰ চব আমি কৰাই দিম। আৰু কেছত হ'লেতো একো প্ৰব্লেমেই নাই, লগে লগে হৈ যাব। টায়াৰ গোটেইকেইটা আপোনালোকে 80% টায়াৰ পাব। তো আহিব আপোনালোকে, টেষ্ট ড্ৰাইভ কৰিব। যদি কোনোবাই নতুন গাড়ী ল'ম বুলি ভাবে তেনেহ'লে এইখনো এবাৰ আহি চাব পাৰে আপোনালোকে। আহি এবাৰ টেষ্ট ড্ৰাইভ কৰক। খুব ধুনীয়া ধুনীয়া গাড়ী আছে, নতুন নতুন গাড়ী আহিছে ষ্টকত। তো আগৰ ফালে দেখাই দিছোঁ চাওক, খুব ধুনীয়া। তো মই কিলোমিটাৰটো আপোনালোকক দেখাই দিম, কিলোমিটাৰটো আপোনালোকে চাই ল'ব। তো আপোনালোকে ছাৰ্ভিচ হিষ্ট্ৰী চেক কৰি আহি পে'মেণ্ট কৰিব পাৰিব। 50,231 কিলোমিটাৰ চলিছে। তো আপোনালোকে কিলোমিটাৰটো ডিলাৰত গৈ ডাইৰেক্ট হিষ্ট্ৰী চেক কৰিব পাৰে, চেক কৰি আহি পে'মেণ্ট কৰিব পাৰিব। একো টেনশ্যন নাই এইবিলাক। তো খুব ধুনীয়া হৈ আছে। তো যদি আপোনালোকৰ গাড়ীখন ভাল লাগে তেনেহ'লে জল্দি যোগাযোগ কৰক। তো এইবিলাক গাড়ী বেছিদিন ষ্টক নাথাকে, জল্দি ওলাই যাব। টায়াৰ কণ্ডিশ্যন চাওক, 80% টায়াৰ পাব আপোনালোকে, ক'তো স্ক্ৰেচ নাই তেনেকুৱা গাড়ীখনত। তো আপোনালোকে দেৰি নকৰিব, জল্দি যোগাযোগ কৰিব। তো ইঞ্জিনটো মই এবাৰ দেখাই দিম, আপোনালোকক দেখাই দি আছোঁ। তো ফ্ৰণ্ট ছাইডৰ পৰা চাওক, বনেটত এটা সৰু স্ক্ৰেচ দেখা পাইছে, কিন্তু অৰিজিনেল পেইণ্ট বাবে আমি সেইটো কৰোৱা নাই। এটা আগৰ ফালে দেখাই দিছোঁ, অলপ গম নাপায়, ইমান ওচৰৰ পৰা চালে গম পাব। তো ইঞ্জিনটো চাই ল'ব, ইঞ্জিনটো মই দেখাই দিম আপোনালোকক। পূৰা চিল ইঞ্জিন আছে, আৰু এক্সিডেণ্টেলটোৰ কোনো প্ৰশ্নই নাহে। এইটো এক্সিডেণ্টেল গাড়ী নাৰাখোঁ আমাৰ তাত। তো এফ্ৰণ্ট দেখাই দিছোঁ চাওক, পূৰা চিল ইঞ্জিন পাব, এফ্ৰণ্ট চিল পাব। তো এইকেইটা ফাৰ্ষ্ট চাই ল'ব আপোনালোকে য'ত গাড়ী ল'লেও। তো ওচৰৰ পৰা দেখাই দিছোঁ চাওক, জাষ্ট ওপৰৰ যোনখন কভাৰ থাকে ইঞ্জিনৰ, সেইখনৰ যোনবিলাক নাট আছে সেইবিলাকত ৰেঞ্চ ইউজ হোৱাই নাই এতিয়ালৈকে। পূৰা চালিয়া কণ্ডিশ্যনত আছে। যদি আপোনালোকে ল'ব বিচাৰে, এইখন গাড়ীৰ দাম আমি ৰাখিছোঁ 5,50,000 টকা। তো 5,50,000 টকাত আপোনালোকে এইখন বেলেনো ল'ব পাৰিব 2020 চনৰ। যদি ৰিফাইনেন্স কৰাব বিচাৰে 1,20,000 1.5 লাখৰ ভিতৰত ডাউন পে'মেণ্ট দি আৰামছে ওলাই লৈ যাব পাৰিব। খুব ধুনীয়া গাড়ী। তো ইয়াৰ পিছত ৱেগনাৰ আছে। যদি কোনোবাই ৱেগনাৰটো বহুতেই ডিমাণ্ড কৰে, তো ৱেগনাৰখনো মই দেখাই দিছিলোঁ আগতে এদিন। তো আজি ভালদৰে এবাৰ দেখাই দিছোঁ আপোনালোকক। তো এইখন একদমেই কম চলিছে, মাত্ৰ 19,000 কিবাখিনি চলিছে। মই দেখাই দি আছোঁ আপোনালোকক। ডিলাৰ গৈ আপোনালোকে ছাৰ্ভিচ হিষ্ট্ৰী গোটেই ৰেকৰ্ড চেক কৰি আহি পে'মেণ্ট কৰিব পাৰে। টায়াৰটো ক'বই নালাগে, গোটেইকেইটা আপোনালোকে 80% প্লাছ পাব। 90 এক্সপিয়াৰ টায়াৰ এতিয়ালৈকে ইউজ কৰাই নাই। তো আগৰ ফালে দেখাই দিছোঁ চাওক, খুব ধুনীয়া হৈ আছে, লেডাৰৰ ছিট কভাৰ লাগি আছে। তো বহুতেই বিচাৰে, ৱেগনাৰখন চবৰে পচন্দৰ হয়। তো বহুতেই কণ্টেক্ট কৰি থাকে। তো এইখন নতুন আহিছে, গাড়ী পূৰা ৰেডি আছে, আপোনালোকে আহক আৰু লৈ যাওক এইখন। মাত্ৰ 19,000 কিলোমিটাৰ চলিছে, এক্সপিয়াৰ টায়াৰ ইউজ হোৱা নাই। মই দেখাই দিম আপোনালোকক।
যদি আপোনালোকৰ গাড়ীখন চাই ভাল লাগিছে এইখনো আপোনালোকে 1,20,30 ডাউন পে'মেণ্ট দিলে আৰামছে ওলাই লৈ যাব পাৰিব। গুৱাহাটী ৰেজিষ্ট্ৰেশ্যনৰ হয়, নাম্বাৰো খুব ধুনীয়া আছে 7060। তো মই এক্সপায়াৰ টায়াৰটো এবাৰ দেখাই দিম আপোনালোকক, চাই ল'ব ভালদৰে। চাওক, ওৱান টাইমো ইউজ হোৱা নাই মানে এতিয়ালৈকে। তো খুব ধুনীয়া হৈ আছে। আপোনালোকে যদি নতুন ৱেগনাৰ ল'ম বুলি ভাবে এইখনো এবাৰ চাব পাৰে। 2019-ৰ হয় এইখন। তো 2019-ৰটো একদম লাষ্টৰ ফালৰ হয়, তো একমাহমানৰ ডিফাৰেঞ্চ পাই যাব। তো লাষ্টৰ ফালৰ তো 19 হয়। তো খুব ধুনীয়া হয়। আপোনালোকে আহক বা ভাল জনা মানুহ এজন লৈ আহক বা মেকানিক আনক, আনি টেষ্ট ড্ৰাইভ কৰক, বা আমাৰ ওচৰত মাৰুতি চুজুকি আছে তাতে লৈ যায় গাড়ী আপোনালোকে লৈ যাওক, চেক কৰক, চেক কৰি আনি পে'মেণ্ট কৰিব পাৰে। পূৰা অপশ্যন আছে আপোনালোকৰ। তো চাওক, খুব ধুনীয়া। আপোনালোকে এয়াৰ ব্ৰেক, মিউজিক চিষ্টেম, গোটেইখিনি ফিচাৰ্ছ আপোনালোকে এইখন গাড়ীত আপডেট পাই যাব। তো কিলোমিটাৰটো চাওক, 19,661 কিলোমিটাৰ চলিছে। পূৰা ডিলাৰত লৈ যায় চেক কৰি আহি পে'মেণ্ট কৰিব পাৰে। এচি খুব ধুনীয়া হৈ আছে। তো এয়াৰ ব্ৰেক পাব আপোনালোকে। তো পূৰা চালিয়া গাড়ী নতুন ষ্টকত আহিছে। যদি আপোনালোকৰ এইবিলাক গাড়ী ল'ব মন আছে তো আপোনালোকে ডাইৰেক্ট বাহিৰাটা চাৰিআলিত আহি মোক ফোন কৰিলে গাড়ীবিলাক পাই যাব। গোটেইবিলাক গাড়ী চাব পাৰিব। খুব ধুনীয়া গাড়ী আছে। তো ইঞ্জিনটো এবাৰ দেখাই দিছোঁ আপোনালোকে, ইঞ্জিনটোও চাওক, খুব ধুনীয়া হৈ আছে, একদম নতুন গাড়ীৰ দৰে। চাওক, একদম ওচৰৰ পৰা দেখাই দিছোঁ। এক্সিডেণ্টেলৰ কোনো একদম প্ৰশ্নই নাই। এইবিলাক মানে ভাবিবই নালাগে আপোনালোকে, চব চিল পাব। ইঞ্জিন চাওক, 18,000-19,000 কিলোমিটাৰ চলিছে গাড়ী। তো এইবিলাকত মানে কোনো ধৰণৰ ৰেঞ্জ ব্যৱহাৰ কৰিব লগা হোৱাই নাই এতিয়ালৈকে। তো যদি আমাৰ ভিডিঅ'বিলাক চাই ভাল লাগে তেনেহ'লে আপোনালোকে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু এইখন ৱেগনাৰ দামো আমি ৰাখিছোঁ 5,50,000 টকা। তো 2020-ৰ বেলেনো ল'লেও আপোনালোকে 5,50,000 ল'ব পাৰিব, ৱেগনাৰ ল'লেও 5,50,000 ল'ব পাৰিব। তো আপোনালোকে অপশ্যন পাব আপোনাৰ দুখন গাড়ী আছে, আহি টেষ্ট ড্ৰাইভ কৰক, যিখনে ভাল লাগে ল'ব পাৰিব। তো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'বিলাক যদি ভাল লাগিছে চাই। আৰু আমাৰ ভিডিঅ'টো একদম শেষলৈ চোৱাৰ বাবে আপোনালোকক বহুত ধন্যবাদ।